খাম মগটো খোৱা নাই, সি নিজকে কৈ লৈছে, এইবিলাক কথা কৈ লাভ নাই। খাম্পাক ভোট দিয়া মানুহ নাই, খাম্পাকে UPPL হাৰাবৰ কাৰণেহে কেণ্ডিডেট দিছে। আজি 6টা সমষ্টি কোকৰাঝাৰৰ ডিষ্ট্ৰিক্টে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপে আমি 6টা সমষ্টি BPF দলে নমিনেশ্যন দিছোঁ। পকিৰাগ্ৰাম, দথমা, বনৰগাঁও, দেৱৰগাঁও, চালাকাটি আৰু বাউখুংগ্ৰি 6টা সমষ্টিলৈ আমি একেলগে নমিনেশ্যন দিছোঁ। আৰু আমি আজি পাৰ্টি অফিচৰ পৰা ৰেলী কৰি আহিছোঁ 6টা সমষ্টি হিচাপে একেলগে। আৰু আমি যিটো দেখিবলৈ পাইছে, মুঠতে আমাৰ BPF দল হিচাপে কোকৰাঝাৰৰ এই 6টা সমষ্টিটো BPF উইনাৰ হ'ব, স্পষ্ট। ইয়াত যোনে যিমানেই নকয় কিয় আমাৰ BPF দলৰ পজিশ্যনটো খুব ভাল। কোকৰাঝাৰত অকল কোকৰাঝাৰ নহয়, গোটেই BTCতে আমাৰ BPF দলৰ পজিশ্যনটো ভাল, 1 নম্বৰতে আছে। আৰু ইয়াৰ ভিতৰত কোকৰাঝাৰে মানে হাইষ্ট মানে লেভেলত সবচেয়ে বেছিকৈ ভোট লৈ পেলাই আমি জিকিব। আমাৰ কোকৰাঝাৰবাসী ৰাইজক বা গোটেই BTCবাসী ৰাইজক মই সেইটোকে জনাব বিচাৰিছোঁ যে যিহেতু আমাৰ BPF দলক সকলো জাতি জনগোষ্ঠীয়ে সহায় কৰিবলৈ আগবাঢ়ি আহিছে। আৰু আমি বিশ্বাস কৰোঁ যেনেকৈ ওলাই আহিছে, অহা 22 ছেপ্টেম্বৰতো এনেকৈ নাঙলত চিনত ভোট দি পেলাই আমাক জয়যুক্ত কৰিব। আৰু সকলো জাতি জনগোষ্ঠীয়ে আশা লৈ পেলাই আমাৰ BPF দলত বিশ্বাস কৰি মানে আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। আৰু যিটো আশা লৈ আহিছে বা আমাক সহায় কৰিছে, এই আশাটো আমি BPF দল হিচাপে চৰকাৰ বনোৱাৰ পিছত আমি গোটেই সমস্যাবিলাক আমি সমাধান কৰি দিম। আজি মনোনয়নৰ শেষ দিন আছে পত্ৰ দাখিলৰ, গতিকে কিমানখন আসন, কাৰণ কি যিটো জনসাধাৰণৰ সমৰ্থন দেখা পাইছোঁ? নাই, আমাৰ BPF দলৰ সমৰ্থন মানে আমি যিটো বিচাৰিছে ইয়াতকৈ ছাৰপ্লাছ এক্সেছ মানে এক্সেছ ওলাই আহিছে। আৰু আমি যেনেকুৱা ধৰণৰ জিকিব লাগে আমাৰ হিচাপত ইয়াতকৈ বেছি মানে জনসংখ্যা লৈ পেলাই ভোটাৰ লৈ পেলাই আমি জিকিম, এইটো স্পষ্ট। কোনো ইফালে চিন্তা কৰিব লগা নাই। BPF হিচাপে আমি এইবাৰ চৰকাৰ বনামে। আৰু ইয়াত আমাৰ আজি একেলগে আমি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। আৰু সকলো শ্ৰেণীৰ মানুহ ওলাই আহিছে, সকলো জাতি জনগোষ্ঠী ওলাই আহিছে। ইয়াতে আমি ক'ব পাৰোঁ মেজিকটো কোনটো বুজাই দিয়ে মই নাজানো। মুঠতে আমি BPF দলে 20+ পাই আছোঁ, স্পষ্ট। প্ৰমোদে এনেকুৱা মেজিক নাপায়, একো নাপায়। সি 1-2 বাই চান্স যদি লাখ থাকে 1-2 জিকিব পাৰে। দথমাতটো প্ৰমোদ বড়ো হাৰিব, স্পষ্ট কথা। দথমাত সি নিজিকে। আপোনাক 2টা সমষ্টিটো হাৰিব বুলি খাম্পাই কৈছে। খাম্পা মগটো খোৱা নাই, সি নিজকে কৈ লৈছে, এইবিলাক কথা কৈ লাভ নাই। খাম্পাক ভোট দিয়া মানুহ নাই, খাম্পাকে UPPL হাৰাবৰ কাৰণেহে কেণ্ডিডেট দিছে। UPPL নিজে হাৰাব খাম্পাক, আমাৰ দৰকাৰ নাই। এইবাৰ এনেকুৱা হৈছে নেকি যে BTC ইলেকশ্যন খাম্পা ভাৰ্চাছ হাগ্ৰামা? এনেকুৱা হোৱা নাই। খাম্পাক আমি হাৰাব নালাগে, UPPL হাৰাব। আপোনাক বোলে বিচাৰি আপোনাৰ সমষ্টি উলিয়াই লৈছে বোলে, কিন্তু খাম্পাই কৈছে বিচাৰি অহা মানুহ আৰু কি ভোট পাব? এইফালে ওদালগুৰিত তাৰমানে UPPLৰ যিখিনি ছাপৰ্টাৰ হৈ পেলাই মনোনয়ন পত্ৰ দাখিলৰ সময়ত আহিছে, মোক দেখি পেলাই মই এইটোকে অনুভৱ কৰিছোঁ যে UPPLৰ বহুত পাব্লিকে আমাৰ BPF দলক ওদালগুৰিত ভোট দিব। যিহেতু মোক দেখাৰ লগে লগে মানে চাইন ভিক্টৰী সেইবিলাক দেখাই দিছে আৰু ফ্লাইং কিটো দিছেই, এইটো হিচাপ নাই। বহুত মানুহ, হাজাৰ মানুহে মোক দেখি পেলাই খুব ভাল লাগিছে আৰু এনেকুৱা নমস্কাৰ কৰিছে। আচলতে ভিতৰত চব BPF, এনে ওপৰত উপায় নাই। UPPL দাবী ধমকি দি পেলাই মানুহটো ওলাই আহিছে আৰু, কিন্তু সব আমাৰে ছাপৰ্টাৰ।
আৰু দ্বিতীয়তে আৰু এটা কথা নাই কৈছে যে প্ৰথমা বৰ্তমান প্ৰমোদ আপোনালোকে বড়োৰ একো কাম নকৰে। নাই প্ৰথমা প্ৰমোদ বড়োৰ কাম নাই আমাৰ দলে জিকিব